বঙাইগাঁও কাকৈজানা বনাঞ্চলত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ সোণালী বান্দৰৰ বাবে প্ৰশাসনে সাজু কৰিছে উলুমা দলং জিলা আয়ুক্তৰ তৎপৰতাত সোণালী বান্দৰৰ যাতায়াতৰ বাবে ব্যৱস্থা কৰা হৈছে উলুমা দলঙৰ 117 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে আয়ুক্তগৰাকীয়ে হস্তম কৰি ৰাখিছে বন বিভাগকো বিগত ডিসেম্বৰৰ পৰা 4 জানুৱাৰী পৰ্যন্ত 5টাকৈ সোণালী বান্দৰৰ মৃত্যু হৈছিল তীব্ৰবেগী বাহনৰ খুন্দাত তাৰ পিছতেই এতিয়া সোণালী বান্দৰৰ যাতায়াতৰ বাবে উলুমা দলঙৰ ব্যৱস্থা কৰিছে আয়ুক্তগৰাকীয়ে আমি এই সন্দৰ্ভত আপোনালোকক সবিশেষ জনাম আমাৰ নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰীৰ জৰিয়তে 117 নং ৰাষ্ট্ৰীয় ঘাইপথত কাকৈজানাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বাহনৰ খুন্দাত বিগত দিনসমূহত যথেষ্ট মৃত্যুবৰণ কৰিছে সোণালী বান্দৰে আৰু 2025 বৰ্ষৰ 4 জানুৱাৰী তাৰিখেও যেতিয়া এটি প্ৰাপ্তবয়স্ক সোণালী বান্দৰৰ মৃত্যু হৈছিল ৰাইজ ক্ষোভিত হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰু তাৰ পিছতেই বিশেষ তৎপৰতা অৱলম্বন কৰিলে বঙাইগাঁও জিলা আয়ুক্তগৰাকী আৰু মই এই মুহূৰ্তত দেখুৱাইছো এক ভাল খবৰ সোণালী বান্দৰৰ বিচৰণথলী এই যেহেতু কাকৈজানা আৰু কাকৈজানাৰ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে সোণালী বান্দৰ পাৰ হ'ব পৰাকে এনেধৰণৰ উলমা দলং দুদিনৰ ভিতৰত সাজি উলিয়াইছে জিলা আয়ুক্তগৰাকীৰ তৎপৰতা এনেধৰণে সাজি উলিওৱাত দেখিছোঁ আৰু তেওঁ নিজে তদাৰক কৰিছে এই দলং নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ নিজে তদাৰক কৰিছে সংশ্লিষ্ট যিসমূহ বিভাগ আছে সেই বিভাগসমূহকো তেওঁ নিৰ্দেশ দিছে তৎপৰতাৰে যাতে সোণালী বান্দৰ যাতে এই উলমা দলঙেৰে যাতে পাৰ হ'ব পাৰে তেওঁলোকক শিকাব হয়তো লাগিব প্ৰকৃতিপ্ৰেমী সংগঠনৰ যিসকল কৰ্মী আছে মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত যেহেতু তেওঁলোকে দীৰ্ঘদিনৰে পৰা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যাতে সোণালী বান্দৰৰ মৃত্যু নহয় আৰু 2025 বৰ্ষৰ এয়া এক সংকল্প বুলি তেওঁলোকে লৈছে যাতে সোণালী বান্দৰৰ পুনৰ মৃত্যু নহয় জিলা আয়ুক্তগৰাকীৰ তৎপৰতা বুলি হয় তেখেতৰ জিলাৰ আমাৰ ডিসি ছাৰে বহুতখিনি মানে আমাক সহযোগ কৰি কিনে এইখিনি কাম কৰি দিছে আৰু ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা ভালখিনি সহায় কৰিছে হাইৱে অথৰিটিৰ পৰা ভালকে এইখিনি কাম কৰিছে আৰু অতি সোনকালে আমাৰ যিখিনি ইলেক্ট্ৰিফিকেশ্যনৰ কামখিনি আমাৰ আৰু প্ৰায় আমাৰ 25খন নে 35খন গাঁও একদম ইমিডিয়েট কাম চলি আছে উইদিন এসপ্তাহৰ ভিতৰত কাম হৈ যাব বুলি আশা কৰিছোঁ 2025 বৰ্ষৰ প্ৰথমটো সোণালী বান্দৰ মৰিছিলে 4 জানুৱাৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলে তাৰ পিছতে এই তৎপৰতা আশা কৰিব পাৰি পুনৰ সোণালী বান্দৰৰ মৃত্যু নহ'ব আশা কৰি আছোঁ আমি যিমান পাৰোঁ আমি চেষ্টা এটা কৰি আছোঁ আৰু জিলা পৰিষদৰ মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা বহুতখিনি সহায় কৰি আছে এইখিনি হ'ব বুলি আমি আশা কৰিছোঁ কি কয় সোণালী বান্দৰে এই যে যিখন উলমা দলং মই দেখুৱাইছোঁ এই দলংখনেৰে পাৰ হ'বনে আমি আশা এইখন দলংখন দি পাৰ হ'ব বুলি আমি আশা আছে তেখেতসকলক তাঁৰডাল আমি সেই হিচাপত আগতে যেনেকৈ আমি তেখেতসকলে ঘূৰি থাকে সেই তাৰকে আমি ব্যৱহাৰ কৰি আছোঁ হয় এনেধৰণে যিহেতু জিলা আয়ুক্তগৰাকী ইয়াত নিজে উপস্থিত হৈ তদাৰক কৰিছে কিন্তু মই তেওঁৰ সৈতে মন্তব্য ল'ব বিচাৰোঁতে তেওঁ কিন্তু এটা কথাই উল্লেখ কৰিছে ৰাইজৰ দাবী ৰাইজৰ বাবেহে এইখিনি কাম যিহেতু সম্পূৰ্ণ হ'ল ৰাইজেই মন্তব্য আগবঢ়াব তেওঁ মন্তব্য নবঢ়ায় বুলি উল্লেখ কৰিছে কিন্তু মই যি দেখিছোঁ বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকে কিন্তু তৎপৰতাৰে দুদিনৰ ভিতৰতে এয়া কিন্তু নিজা প্ৰচেষ্টাত কিন্তু এই উলমা দলংখন যি মই পুনৰ দেখুৱাইছোঁ সুন্দৰভাৱে এনেধৰণে সাজি উলিয়াইছে আৰু আশা কৰা গৈছে আজিৰ দিনটোতে সোণালী বান্দৰে এই দলং পাৰ হ'ব আৰু আশা কৰিছে যাতে সোণালী বান্দৰ এটা সোণালী বান্দৰে যদি এই দলঙেৰে পাৰ হয় তেনেহ'লে অন্যান্য দলসমূহেও যিসমূহ বান্দৰ আছে এই উলমা দলঙেৰে পাৰ হ'ব আৰু ভৱিষ্যতে কোনো দুৰ্ঘটনাৰ আশংকা কৰা নাযায় যেনেধৰণে মই বাহনসমূহ দেখুৱাইছোঁ বাহনসমূহ তীব্ৰ বেগেৰে এই পথেৰে 117 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যিহেতু চলাচল কৰে অহা যোৱা কৰে গতিকে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হৈছিলে পূৰ্বৰ দিনসমূহত যথেষ্ট সোণালী বান্দৰৰ বাহনৰ খুন্দাত মৃত্যু হৈছিল কিন্তু পুনৰ যাতে তেনেধৰণৰ নহয় এই বিশেষ ব্যৱস্থা যাৰ বাবে কৰা হৈছে নিশ্চয়কৈ এই বিশেষ ব্যৱস্থাই যাতে সোণালী বান্দৰৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে তাৰে আশা কৰিব সকলোৱে সীমান্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ